Good morning, students. Good morning, ma'am. Good morning. আচ্ছা ষ্টুডেণ্ট, আজি মই তোমালোকৰ লগত এটা নতুন টপিক ডিছকাছ কৰিবলৈ লৈছোঁ, এটা বেলেগ চেপ্টাৰৰ, বেলেগ ইউনিটৰ। ষ্টুডেণ্ট, আজি আমি যেটো ডিছকাছ কৰিম সেইটো হ'ল প্ৰেক্টিকেল। তোমালোকে আগৰবাৰ যেনেকৈ সাইকোলজিকেল প্ৰেক্টিকেল কৰিছিলা, সেই ধৰণে এবাৰো তোমালোকে প্ৰেক্টিকেল কৰিব লাগিব। আৰু এবাৰৰ যেটো প্ৰেক্টিকেল আছে তাক কোৱা হয় প্ৰেক্টিচ টিচিং। সেইটো হ'ল প্ৰেক্টিচ টিচিং। তোমালোকে নিশ্চয় দেখিছা প্ৰেক্টিচ টিচিঙত মাইক্ৰ মেক্ৰ যাব লগা হৈছিলে। আগতে বিভিন্ন জায়গাত তোমালোকৰ সিনিয়ৰ বাইদেউহঁতে ক্লাছ কৰিবলৈ গৈছিলে, তোমালোকে শুনিছিলা চাগে? শুনিছিলা? শুনিছিলো মেম। ইয়েছ মেম। ইয়েছ, তোমালোকৰ সিনিয়ৰ বা গৰাকী বা দাদা গৰাকী তেওঁলোকে বিভিন্ন জায়গাত সাইকোলজিকেল প্ৰেক্টিকেলৰ নিচিনা প্ৰেক্টিচ টিচিং মাইক্ৰ মেক্ৰ পাৰফৰ্ম কৰিবলৈ গৈছিলে। তোমালোকৰ এই বছৰ আছে এই পেপাৰখন মাইক্ৰ মেক্ৰ টিচিং প্ৰেক্টিচ আছে। সেইটো কাৰণে এইকেইটা হ'ল প্ৰেক্টিকেল ক্লাছ। এই ক্লাছবোৰ একেবাৰে মিছ নকৰিবা। ক্লিয়াৰ ষ্টুডেণ্টছ? ওকে ঠিক আছে, মই এতিয়া স্ক্ৰীন শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ওকে ষ্টুডেণ্ট, এতিয়া ক্লাছ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আমি। প্ৰেজেণ্ট নাও, উইণ্ড', শ্বেয়াৰ স্ক্ৰীন এণ্ড শ্বেয়াৰ। উজ্জ্বল আহিলা? তোমালোকে স্ক্ৰীন দেখি পাইছা ষ্টুডেণ্টছ? নাই দেখা মেম। আহিব ৰবা, স্ক্ৰীন দেখিছো অলৰেডি মেম। শ্বেয়াৰ কৰিছোঁ। স্ক্ৰীন দেখিছা? মই দেখিছো মেম। আচ্ছা আচ্ছা, ঠিক আছে। তো তোমালোকে স্ক্ৰীন দেখা পাইছা? ওকে, ইয়া, দ্য স্ক্ৰীন ইজ কামিং। ওকে ষ্টুডেণ্ট, আজি আমি যেটো টপিক ডিছকাছ কৰিবলৈ লৈছোঁ, আমাৰ টপিকটো হৈছে লেসন প্ল্যান। উজ্জ্বল আহা। লেসন প্ল্যান। আৰু এই পাৰ্টিকুলাৰ টপিকটো হৈছে, আৰু কোন আহিলে? ইজ দেয়াৰ এনিওয়ান? নো। ওকে, আজি আমি যেটো ডিছকাছ কৰিবলৈ লৈছোঁ টপিক সেইটো হ'ল লেসন প্ল্যান। আৰু এই পাৰ্টিকুলাৰ টপিকটো হৈছে BA 4th সেমিষ্টাৰ ষ্টুডেণ্টৰ কাৰণে। ডেট হ'ল 4/6/2021 ফ্ৰাইডে। টাইম হৈছে 9:30 to 10:30। আৰু এই পেপাৰটো হৈছে 402 টিচিং প্ৰেক্টিচ। আৰু ইউনিট হৈছে প্ৰিপেয়াৰিং লেসন প্ল্যান এণ্ড প্ৰেক্টিচ টিচিং। এই পাৰ্টিকুলাৰ ক্লাছটো আছে শিৱসাগৰ কলেজ জয়সাগৰত পঢ়ি থকা 4th সেমিষ্টাৰ ষ্টুডেণ্টৰ কাৰণে। নাও ষ্টুডেণ্ট, ইয়াত স্লাইড কেইটা শ্ব' কৰাৰ আগতে মই ক'ব বিচাৰোঁ যে মই আজিৰ ক্লাছৰ যে স্লাইডছ আছে সেই স্লাইডছ কেইটা ইমেজ ফৰ্মত ইয়াত পেষ্ট কৰিছোঁ। আৰু আটাইকেইটা ইমেজ মই অনলাইনৰ পৰা লৈছোঁ। অনলাইনৰ ইমেজ অফ লেসন প্ল্যানিং, ইমেজেছ অফ লেসন প্ল্যানিঙত গৈ মই যেকেইটা ইমেজ অনলাইনত আছিলে সেই ইমেজ কেইটা আজিৰ ক্লাছৰ কাৰণে ইউজ কৰিছোঁ। আৰু ইয়াক ফেয়াৰ ইউজ বুলি কোৱা হয়। আণ্ডাৰ ছেকশ্যন 107 অফ কপিৰাইট এক্ট, I can use these particular images for teaching purpose, for teaching including multiple copies for classroom use. So considering this, মই এই particular image কেইটা মোৰ ক্লাছৰ কাৰণে আজি ইউজ কৰিছোঁ। তো ষ্টুডেণ্টছ, উইদাউট ৱেষ্টিং টাইম আজি আমি এই ইণ্টাৰেষ্টিং টপিকৰ ফালে আহা আগবাঢ়ি যাওঁ, ডিছকাছ কৰোঁ। তো ষ্টুডেণ্ট, এই যে আমি টপিক আজি ডিছকাছ কৰিবলৈ লৈছোঁ লেসন প্ল্যান। ওকে, কোনোবা আহিছে? চিন্ময় আহিছা? ওকে, গুড মৰ্নিং চিন্ময়। আচ্ছা, আজি যে আমি এই টপিকটো ডিছকাছ কৰিবলৈ লৈছোঁ লেসন প্ল্যান। লেসন প্ল্যান মানে কি
তাৰ আগতে ষ্টুডেণ্ট মই তোমাক এটা ইণ্ডিকেশ্যন দি দিওঁ এই পাৰ্টিকুলাৰ পেপাৰত তুমি প্ৰিপেয়াৰ কৰিব লাগিব ডিফাৰেণ্ট লেচনছ নলেজ স্কিল আৰু এপ্ৰিচিয়েশ্যন এই তিনিটা ডোমেইনৰ ওপৰত ভিত্তি কৰি তুমি বিভিন্ন লেচন প্ৰিপেয়াৰ কৰিব লাগিব এজ ৱেল এজ টিচিং স্কিল শ্ব' কৰিব লাগিব তুমি কিছুমান প্ৰেক্টিকেল এক্টিভিটি ইয়াত কৰিব লাগিব সেইটো কাৰণে আই এম ৰিকুৱেষ্টিং অল মাই ষ্টুডেণ্টছ টু এটেণ্ড these classes because without attending these classes তোমালোকে practically কি ধৰণে lesson plan prepare কৰিব লাগে হেতু বুজি নাপাবা আৰু পাছত সমস্যা হ'ব that is why I am requesting everyone a practical class কেটা please attend কৰা তো student lesson plan কি আমি যে শিক্ষকে যে আমি তোমালোকক পঢ়াও পঢ়ুৱাৰ আগতে আমি এটা প্ল্যান বনাই লওঁ কিয় বনাও জানা এতিয়া চোৱা মই যে এই ক্লাছটো লৈ আছো এই ক্লাছটোৰ কাৰণে মই স্লাইড লৈ আনিছো এই ক্লাছটো মই এনে কৰিব পৰা নাই বা মই কৰিব নিবিচাৰো মই প্ৰপাৰ এটা প্ল্যান লৈ আনিছো এটা ষ্ট্ৰাকচাৰ লৈ আনিছো কেইটামান ইম্পৰ্টেন্ট ইমেজ লৈ আনিছো মই কি পঢ়াম কি পইণ্টছ ইনক্লুড কৰিম কেতিয়া টপিকটো সাম আপ কৰিম কি ধৰণে ইভালুৱেট কৰিম ষ্টুডেণ্টে মোৰ টপিকটো বুজি পাইছে নে নাই এই সকলো কথা যেতিয়া ৰাইটিঙত গুচি যায় যেতিয়া আমি ৰাইটিঙৰ যোগেদি লিখিত প্ৰকাৰে এই সকলো পৰিকল্পনা এটা অৰ্গেনাইজড ফৰ্মত মেইনটেইন কৰোঁ তাকেই লেসন প্ল্যান বুলি কোৱা হয় লেসন প্ল্যান হল শিক্ষকে ক্লাছৰুমত কৰিব বিচৰা বা পৰিকল্পিত এক্টিভিটি সেই এক্টিভিটি বিলাকক ধুনীয়াকে লিখিত প্ৰকাৰে সজাই ক্লাছৰুমত প্ৰেজেন্ট কৰাটোৱে হল এটা লেসন প্ল্যানৰ মেইন বৈশিষ্ট্য ষ্টুডেন্ট লেসন প্ল্যান হল what to teach how to teach when to teach এই বিলাকৰ সম্পৰ্কে এটা ক্লিয়াৰ জ্ঞান আৰু এই জ্ঞান বিলাক যেতিয়া আমি ৰাইটিংছত লিখি থওঁ কি পঢ়াম কেনেকে পঢ়াম কেতিয়া পঢ়াম কাক পঢ়াম এই কথাবিলাক যেতিয়া আমি লিখি থওঁ সিস্টেমেটিক্যালি আৰু এই লিখনিটো যেতিয়া আমাক ক্লাছ লবলৈ সহায় কৰে সেই লিখনিটো সেই ৰিপৰ্টটো সেই ৰেকৰ্ডটোকে কোৱা হয় লেসন প্ল্যান ধৰিব পাৰিছা তোমালোকে বুজি পাইছো আজি যে মই ক্লাছটো লৈ আছো হেতু হল মোৰ লেসন প্ল্যান মই ক্লাছটো কৰাৰ আগতে যে স্লাইডছ কেটা বনাই আনিছো কি পইণ্ট পঢ়াম কোনটোৰ পাছত কোনটো পঢ়াম এই আটাই কেটা বস্তু যে মই লিখিত আনিছো স্লাইডত যে মই টাইপ কৰি লৈ আনিছো ইয়াকে মোৰ লেসন প্ল্যান বুলি কোৱা হ'ব ষ্টুডেন্ট লেসন প্ল্যান হল what am I teaching মই কি পঢ়াই আছো তোমালোকে স্লাইড চাই পাইছা ষ্টুডেন্ট পাইছো মেম লেসন প্ল্যান হল what am I teaching মই কি পঢ়াই আছো কি টপিকৰ ওপৰত পঢ়াই আছো তাৰ অবজেক্টিভ কি হেতু জনাটো হল লেসন প্ল্যানিংৰ মেইন কথা how will I teach it মই পঢ়াম কেনেকে পঢ়ুৱাতে মই কি মেথডোলজি কি টেকনিক এপ্লাই কৰিম কি ধৰণে মই লেসনটোক লৈ আগবাঢ়ি যাম লেকচাৰ মেথড হ'ব ডিসকাশন মেথড হ'ব ড্ৰামাটাইজেশ্যন হ'ব ষ্টৰী টেলিং হ'ব কি ধৰণে মই লেসনটো প্ৰেজেন্ট কৰিম হেতু হল how will I teach it who am I teaching মই কাক পঢ়াই আছো ষ্টুডেণ্টৰ নিড কি ষ্টুডেণ্টৰ এবিলিটি কি ইন্টাৰেষ্ট কি মই সিলেক্ট কৰা লেসনটো ষ্টুডেণ্টে কিমান পজিটিভলি ল'ব পাৰিছে কিমান ষ্টুডেণ্টে বুজি পাইছে কিমান গ্ৰাস্প কৰিব পাৰিছে বা পাৰিব নে নাই and next is do my students understand মোৰ ষ্টুডেণ্টে কি বুজি পাব মই কি পঢ়াব লৈছো কি ডিসকাস কৰিবলৈ লৈছো মোৰ ষ্টুডেণ্টে কি বুজি পাব এই চাৰিটা বস্তু আমাৰ মগজুত থৈ এই চাৰিটা বস্তু আমাৰ মগজুত থৈ যেতিয়া আমি এটা পাঠ পৰিকল্পনা কৰি লওঁ
তাক লিখিত ৰূপে ৰেকৰ্ড কৰি লওঁ, এই চাৰিটা বস্তু বা ডাইমেনশ্যনক যেতিয়া তাৰ ভিতৰত সোমাই লওঁ আৰু তাৰ পিছত সেই ৰেকৰ্ডেড লিখনিটো বা ৰেকৰ্ডেড ফৰ্মেটটোকেই লেসন প্লেন বুলি কোৱা হয়। ধৰিব পাৰিছা ষ্টুডেণ্ট? Are you getting my point? Are you understanding? পাইছো মেম। Students চোৱা, মেম lesson planning মেম আকৌ বুজাই দিবচোন। আচ্ছা মই আকৌ এবাৰ বুজাই দিছো। লেসন প্ল্যানিং হল শিক্ষকে ক্লাছৰুমত যোৱাৰ আগতে প্ৰিপেয়াৰ কৰা এটা পৰিকল্পনা, পাঠৰ পৰিকল্পনা। শিক্ষকে কি পঢ়াব, কেনেকে পঢ়াব, কিয় পঢ়াব, ষ্টুডেণ্টে সেইটো বুজি পাবনে নাই, এই সকলো পইণ্ট যেতিয়া সিস্টেমেটিক্যালি শিক্ষকে লিখি লয়, লিখিত প্ৰকাৰে এটা ৰিটেন ফৰ্মেটত যেতিয়া শিক্ষকে নিজৰ গোটেই ক্লাছ এক্টিভিটিক এটা অৰ্গেনাইজড ফৰ্মত লৈ আনে আৰু তাৰ পিছত সেই ৰিটেন ফৰ্মেটৰ ওপৰত ভিত্তি কৰিয়ে যেতিয়া ক্লাছটো লৈ থাকে, তাকেই লেসন প্লেন বুলি কোৱা হয়। এইটো চোৱা, মই লেসন প্লেনিঙৰ কেইটামান ইমেজ আনিছো। এইটো চোৱা, মই ক্লাছ কৰোৱাৰ আগতে যদি এই ধৰণে বনাই লওঁ, লাইক কোৰ্স হল সাপোজ ফৰ এক্সাম্পল BA 4th semester, lesson hole, samples of teaching or principles of teaching, আৰু তাৰ মেইন কথাটো কি, তাৰ অবজেক্টিভ কি, explain the value of the lesson, যাতে ষ্টুডেণ্টে লেসনটো বুজি পাই যায়। লাৰ্নিং আউটকাম মানে লেসনটোৰ পৰা ষ্টুডেণ্টে কি পাব, লাষ্টত গৈ ইয়াৰ রেজাল্ট কি ওলাব, কি ওলাব ষ্টুডেণ্ট, যে লাৰ্ণাৰে লেসনটো বুজি পাই যাব লাগিব। The condition under which it must be done, লাৰ্নিং এক্টিভিটি ক্লিয়াৰ হ'ব লাগিব, আৰু কি ধৰণে শিক্ষকে পঢ়াইছে তাৰ মেথড কেইটা ক্লিয়াৰ হ'ব লাগিব, ষ্টুডেণ্টে বুজি পাই যাব লাগিব। তাৰ পিছতে চোৱা, ইয়াৰ টাইম কি হ'ব, কি এক্টিভিটি কৰা হ'ব ক্লাছৰুমৰ ভিতৰত, ষ্টুডেণ্টৰ এক্টিভিটি কি হ'ব, টিচাৰৰ এক্টিভিটি কি হ'ব, কি মেটেৰিয়েল বা ইকুইপমেণ্ট ইউজ কৰা হ'ব, যেনেকৈ আজিৰ ক্লাছৰুমত আমি ইউজ কৰিছোঁ গুগল মিট, য'ত আমি ক্লাছ কেইটা ৰেকৰ্ড কৰি আছোঁ ফৰ ফাৰ্দাৰ ইউজ, আমি স্লাইডছ ইউজ কৰি আছোঁ ক্লাছত, কি মেটেৰিয়েল ইউজ কৰা হ'ব, টাইম কি হ'ব ক্লাছৰ, এই আটাইকেইটা বস্তু যেতিয়া ৰাইটিং ফৰ্মেটত থাকে, যেতিয়া আমি এই ধৰণে লিখি লওঁ, ক্লাছটো কৰাৰ আগতে যেতিয়া আমি এই ধৰণে লিখি লওঁ, এটা প্ৰপাৰ ব্লুপ্ৰিণ্ট বা ষ্ট্ৰাকচাৰ এনেকে বনাই লওঁ, আৰু তাৰ পাছত যেতিয়া সেই ষ্ট্ৰাকচাৰটো ক্লাছৰুমত প্ৰেজেণ্ট কৰোঁ, এই ষ্ট্ৰাকচাৰটোকে কোৱা হয় লেসন প্লেন। বুজি পাইছা ষ্টুডেণ্ট? পাইছো মেম। Yes, তোমালোকে ক্লাছত মন দিয়া, মই তোমালোকক লেসন প্ল্যানৰ ওপৰত কিন্তু কোশ্চেন সুধিম। এতিয়া চোৱা আৰু ষ্ট্ৰাকচাৰ, লেসন প্ল্যানৰ বিভিন্ন ষ্ট্ৰাকচাৰ হ'ব পাৰে। এইটো ধৰা এটা সায়েন্স লেসন প্ল্যান, সায়েন্স সাবজেক্টৰ লেসন প্ল্যান, এনেকুৱা ধৰণৰ লেসন প্ল্যানত ইয়াত কি বনোৱা হৈছে, ইয়াত প্ৰথমতে নেম আৰু ডেট, টিচাৰৰ নাম আৰু কোন ডেটত ক্লাছটো লোৱা হ'ব, অবজেক্টিভ, এই পাৰ্টিকুলাৰ ক্লাছৰ অবজেক্টিভ কি হ'ব, কি আমি এচিভ কৰিব লাগিব, এই পাৰ্টিকুলাৰ ক্লাছটো শেষ হোৱাৰ পাছত ষ্টুডেণ্টে কি কথা গম পাই যাব লাগিব, দ্যাট ইজ অবজেক্টিভ। টেষ্টিং হ'ল কি এলিমেণ্ট বা কি কেমিকেল ৰিয়েকশ্যনছ বা কি সাইণ্টিফিক এক্টিভিটি এই পাৰ্টিকুলাৰ লেসনৰ ভিতৰত আমি ল'ব লাগিব। এই পাৰ্টিকুলাৰ লেসন কৰিবলৈ যাওঁতে কি মেটেৰিয়েল ইউজ হ'ব, আৰু ষ্টুডেণ্টৰ আণ্ডাৰষ্টেণ্ডিং লাষ্টত গৈ কি হ'ব, এইটো হ'ল এটা আনাদাৰ ফৰ্মেট অফ লেসন প্লেন। দেখি পাইছা ষ্টুডেণ্ট? পাইছো মেম। Yes, similarly আৰু এটা ফৰ্মেট চোৱা লেসন প্লেনৰ, এইটো এটা ফৰ্মেট চোৱা, এই ফৰ্মেটত ইন্ট্ৰোডাকশ্যন দিয়া হৈছে, যে ইন্ট্ৰোডাকশ্যনত কি টপিক
পঢ়ুৱা হ'ব meaning nature characteristics role of education particular কি aspect introduction সোমোৱা হ'ব next হ'ল লাহে লাহে কেনেকে লেসনটোক ডেভেলপ কৰা হ'ব নতুন কি এসপেক্ট আৰু সোমোৱা হ'ব লাইক ফ্যাক্টৰস ডাইমেনশনস মেৰিটস ডিমেৰিটস আৰু কি টপিক সোমোৱা হ'ব আৰু এই পাৰ্টিকুলাৰ টপিকটোৰ কাৰণে কেইটা লেকচাৰ লাগিব কিমান দিন লাগিব পৰীক্ষা কেতিয়া লোৱা হ'ব কিমান লেকচাৰৰ ভিতৰতে ক্লাছটো শেষ হৈ যাব এই আটাইকেইটা যেতিয়া এনেকে ৰাইটিং ফৰ্মেটত থাকে যেতিয়া এনেকুৱা এটা স্ট্ৰাকচাৰ বনাই লোৱা হয় বিফোৰ টেকিং দ্য ক্লাছ যেতিয়া এনেকুৱা এটা স্ট্ৰাকচাৰ বা প্যাটাৰ্ন বনাই লোৱা হয় তাকেই লেসন প্ল্যান বা পাঠ পৰিকল্পনা বুলি কয় are you understanding now মেম পাইছো মেম বুজিছো আচ্ছা তো স্টুডেন্ট এতিয়া যদি আমি ডেফিনেশনত যাও লেসন প্ল্যান কি lesson plan is a statement of achievements to be realized and the specific means by which these are to be attained as a result of the activities engaged in day by day under the guidance of the teacher. A definition to kune dise Nelson Bossing in the year of 1961. তেওঁৰ মতে lesson plan হল য'ত টিচাৰৰ গাইডেন্সত কেইটামান মেথডলজিৰ সহায়ত অবজেক্টিভস এচিভ কৰিব পাৰি তাক লেসন প্ল্যান বুলি কয় তাৰ মানে এটো সোৱা টিচাৰৰ গাইডেন্সত কেইটামান মেথডলজি বা টেকনিকৰ যোগেদি ইয়াত সব লিখা আছে লেসন প্ল্যানিংত কি মেথডলজি এপ্লাই কৰিব লাগিব কি টেকনিক এপ্লাই কৰিব লাগিব কি সিস্টেম হ'ব সব ইয়াত লিখা আছে যেতিয়া এজন টিচাৰৰ সহায়ত কি সিস্টেমত পঢ়ুৱা হ'ব কেনেকে পঢ়ুৱা হ'ব তাৰ অবজেক্টিভ কি হ'ব আটাইকেইটা যেতিয়া ৰাইটিং ফৰ্মেটত থাকে যেতিয়া প্ল্যান কৰি লোৱা হয় তাকেই লেসন প্ল্যান বুলি কয় দিস ডেফিনেশন was given by Nelson Bossing in the year of 1961 এতিয়া সোৱা some more definitions of lesson planning lesson planning hole a writing nothing the method of delivery and the specific goals and timelines associated to the delivery of lesson content lesson planning hole at a writing format lesson planning mane class lua nohoy delivery of lecture nohoy classroomot class lua tu pasor kotha pasot ahibo class luar agotei শিক্ষকে যেতিয়া এই যে লিখা আছে সোয়া রাইটিং ক্লাস লোৱাৰ আগতে শিক্ষকে যেতিয়া এটা ফৰ্মেট ৰেডি কৰি লয় এটা স্ট্ৰাকচাৰ বনাই লয় ক্লাছৰুমত কি এক্টিভিটি কৰাব লাগিব হে স্ট্ৰাকচাৰটোকে লেসন প্ল্যান বুলি কয় নেক্সট পইণ্ট ইজ লেসন প্ল্যান ইজ আ টিচিং টুল মানে এটা এইড টিচিংৰ এটা এইড এটা টুল এটা আহিলা যাৰ যোগেদি শিক্ষকে আগতেই নিৰ্ধাৰণ কৰি লয় কি পঢ়াব কিয় পঢ়াব কেতিয়া পঢ়াব কেনেকে পঢ়াব ক্লাছত তো লেসন প্ল্যান হল এনেকুৱা এটা আহিলা এনেকুৱা এটা টুল যাৰ যোগেদি শিক্ষকে আগতেই নিৰ্ধাৰণ কৰি লয় ক্লাছত কি পঢ়াব কেনেকে পঢ়াব কেতিয়া পঢ়াব কিয় পঢ়াব আৰু কি এচিভ কৰিব কাৰণে পঢ়াব স্টুডেন্টৰ আউটকাম কি হ'ব 3 নম্বৰ পইণ্টটো সোৱা লেসন প্ল্যান ইজ আ রাইটিং গাইড এটো এটা রাইটিং ফৰ্মেট হয় এটা গাইডলাইন হয় শিক্ষকৰ কাৰণে এটা স্ট্ৰাকচাৰ হয় সোৱা ফটোজবোৰ সোৱা শিক্ষকৰ কাৰণে এটা স্ট্ৰাকচাৰ হয় এটা গাইডলাইন হয় শিক্ষকে যেতিয়া লেসনটো পঢ়াব কি কথা মূৰত থব লাগিব এই আটাইকেইটা পইণ্ট যেতিয়া শিক্ষকে আগতীয়া লিখি ৰেডি কৰি লয় আৰু এই লিখিত ফৰ্মেটটোকে কোৱা হয় লেসন প্ল্যান আৰু কেইটামান ডেফিনেশন যদি আমি চাও lesson plan is an extremely useful tool that serves as a combination guide resource and historical document reflecting our teaching philosophy and our goals for our student tar mane ki student
লেসন প্ল্যান হল এনেকুৱা এটা গুৰুত্বপূৰ্ণ টেকনলজি টেকনিক যাৰ যোগেদি শিক্ষকে আগৰে পৰা নিৰ্ধাৰণ কৰি ল'ব পাৰে শিক্ষকে কি ৰিসোর্স ইউজ কৰিব কি মেটেৰিয়েল ইউজ কৰিব বুকস লৈ পঢ়াব অনলাইন পঢ়াব বিভিন্ন ধৰণৰ চাৰ্ট গ্লোব ইউজ কৰিব টেকনলজি ইউজ কৰিব অৰ জাৰ্নাল নিউজ পেপাৰ আৰ্টিকলস পিৰিয়ডিকেলস কি মেটেৰিয়েল ইউজ কৰিব কি ধৰণে ষ্টুডেণ্টক লেসনটোৰ লগত ইন্ট্ৰোডিউস কৰি দিব লেসনটো কেনেকৈ লাহে লাহে ডেভেলপ কৰি লৈ যাব এই আটাইকেইটা কথা যেতিয়া ৰাইটিঙত থাকে শিক্ষকে যেতিয়া আগতীয়াকৈ সব লিখি লয় সিস্টেমেটিক্যালি এটা স্ট্ৰাকচাৰ বনাই লয় আৰু সেই স্ট্ৰাকচাৰটো যেতিয়া ক্লাছৰুমত প্ৰেজেন্ট কৰে সেই স্ট্ৰাকচাৰটোকে লেসন প্ল্যান বুলি কোৱা হয় Lesson plans are particularly important for newly appointed teachers and beneficial for those teachers who have been teaching for years. Lesson plan hol hey teacher bilakor karone bahut hi upojogi jebilak teacher beginner teacher hoy as well as for those teachers also who are experienced in their own field. jebilak shikkok experienced hoy teolokeo lesson plan bonua uchit. লেসন প্ল্যান নোহোৱাকে কোনো শিক্ষকে ক্লাছৰুমত পঢ়ুৱাটো উচিত নহয় স্টুডেন্ট আমাৰ যদি লেসন প্ল্যান নাথাকে আমি এটা ৰং ডাইৰেকশনত গুচি যাব পাৰো ক্লাছৰুমত বেছি কথা ক'ব পাৰো ক্লাছৰুমত অদৰকাৰী কথা লৈ গুচি যাব পাৰো অতিৰিক্ত দৰকাৰী নথকা দৰকাৰ নপৰা এক্সাম্পলস আমি দিব পাৰো যে টপিকটো পঢ়াই আছো হেতু কোনটো সময়ৰ ভিতৰত হেক কৰিব লাগিব হে টাইম ফ্ৰেমটো যেতিয়া আমাৰ জনা নাথাকিব তেতিয়া একেটা কথা আমাৰ ৰিপিট হ'ব পাৰে ক্লাছ লেন্দি হ'ব পাৰে তো হেতু কাৰণে এই ধৰণৰ এটা গাইডলাইন শিক্ষকৰ দৰকাৰ লেসন প্ল্যান শিক্ষকৰ দৰকাৰ স্টুডেন্ট what happens when a teacher has no lesson plan শিক্ষকৰ যদি লেসন প্ল্যান নাথাকে তেতিয়া কি অসুবিধা হ'ব পাৰে টেক্সট বুকৰ প্ৰেজেন্টেশনত প্ৰবলেম হ'ব পাৰে লেসন ডেলিভাৰী স্মুথ নহ'ব পাৰে শিক্ষকৰ কনফিডেন্স কম হ'ব পাৰে স্মুথ ট্ৰানজিশন নহ'ব পাৰে বেলেগ টিচাৰৰ কাৰণে সেই ক্লাছটো টেক ওভাৰ কৰাত সহায় অসুবিধা হ'ব পাৰে কোৰ্স মেটেৰিয়েলস ভালকে ইউজ নহ'ব পাৰে তাৰ মানে এজ এ হোল ক'বলৈ গ'লে লেসন প্ল্যান হল এটা মাধ্যম যাৰ যোগেদি শিক্ষকে ষ্টুডেণ্টক লেসনটোৰ লগত চিনাকি কৰাই দিব পাৰে আৰু লেসনটো আগুৱাই লৈ যাব পাৰে লেসন প্ল্যান হল শিক্ষকৰ কাৰণে এটা গাইড বুক য'ত শিক্ষকে আগতীয়াকে আটাইকেইটা পইণ্টস লিখি লয় আন্ডাৰ আ প্ৰপাৰ ষ্ট্ৰাকচাৰ লিখি লয় মানে এনেই লিখি লয় তেওঁলোকে এটা ষ্ট্ৰাকচাৰ বা ফৰ্মেট বনাই লয় যেতিয়া এনেকুৱা ধৰণৰ ফৰ্মেটৰ ভিতৰতে অলৰেডি যেকেটা বস্তু শিক্ষকে পঢ়াব বিচাৰিছে সেইকেটা সিস্টেমেটিক্যালি ওয়ান বাই ওয়ান প্ল্যান কৰি লিখি লয় that process is known as lesson plan. Are you clear students? Clear, ma'am? Yes. অলপ বুজিছো আচ্ছা অম্লান অলপ বুজিছে তো অম্লান যেতিয়া অলপ বুজিছে অম্লানে এতিয়া আমাক ক'ব লেসন প্ল্যানটো হয় কি অম্লান ট্রাই কৰাচোন অম্লান লেসন প্ল্যান কি মেম স্লাইড কিখন অলপ দেখাব আচ্ছা ঠিক আছে তুমি স্লাইডৰ সহায় ল'ব পাৰিবা এইটো চোৱা নিজৰ ভাষাত কোৱাটো অম্লান লেসন প্ল্যান কি লেসন প্ল্যান হৈছে মেম এনে এটা প্ল্যান এজন শিক্ষকে শ্ৰেণী কোঠাত সোমাব তাৰ আগতে ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে পঢ়াব কেনেদৰে বুজাব বা কিদৰে তেওঁলোকক আগবঢ়াই নিব তাৰ বিষয়ে এটা প্ৰপাৰ প্ল্যান বনোৱা yes লিখি থোৱা আগৰে পৰা আটাইকেইটা পইণ্ট কি পঢ়াব কেনেকৈ পঢ়াব কি ধৰণে প্ৰেজেন্ট কৰিব মেটেৰিয়েল কি হ'ব ষ্টুডেণ্টক কেনেকৈ ইনভলভ কৰিব ৰিজাল্ট কি ওলাব আউটকাম কি হ'ব সকলো কথা পুংখানুপুংখভাৱে এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ বনাই তাৰ ভিতৰতে লিখি লোৱা
সেই লিখি লোৱা প্ৰচেছটোৱে হ'ল লেসন প্ল্যানিং বুজি পাইছা ষ্টুডেন্টস পাইছো মেম yes এতিয়া ষ্টুডেন্ট মই তোমালোকক লেসন প্ল্যান বুজালো এতিয়া এই পয়েন্টস কেটা হ'ল characteristics of good lesson plan তোমালোকে এটা এটাকে পয়েন্ট চোৱা আৰু নিজে এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰা চাওচোন তোমাৰ ৰিফ্লেক্টিভ থিংকিং কেনেকুৱা কিমানটা তুমি লেসন আয়ত্ত কৰিব পাৰা from your own understanding প্ৰথম পয়েন্টটো লিখা আছে should have clearly stated objectives lesson planত objectives clear হ'ব লাগে কিয় ক্লিয়াৰ হ'ব লাগে ষ্টুডেন্টস পঞ্চমী হাজৰিকা কোৱা শিক্ষকে yes চিন্ময় কোৱা মেম শিক্ষকেতো জানিবই লাগিব যে তেওঁ মানে কিটো উদ্দেশ্যলৈ শিক্ষাৰ্থীসকলক পঢ়াব আৰু কেনেদৰে পঢ়াব তো জানিবই লাগিব নহলে শিক্ষকসকল এটা বেলেগ কথাত আগবাঢ়িব পাৰে yes শিক্ষকে বেলেগ কথাত আগবাঢ়িব পাৰে মিসগাইডেড হ'ব পাৰে হেতু কাৰণে শিক্ষকৰ জানিবই লাগিব যে কি টপিক শিক্ষকে পঢ়াবলৈ গৈ আছে সেই টপিকৰ ভিতৰত সাব পইণ্ট কি আছে আৰু সেই সাব পইণ্টৰ লগত জড়িত শিক্ষকৰ উদ্দেশ্য কি হ'ব পাৰে ৰিমেম্বাৰ ষ্টুডেন্ট আমাৰ অবজেক্টিভ কি আছে কগনিটিভ এফেক্টিভ এণ্ড সাইকোমোটৰ কগনিটিভ এফেক্টিভ এণ্ড সাইকোমোটৰ তো প্ৰতিটো শিক্ষকৰ উদ্দেশ্য হ'ব লাগে যে যাতে ষ্টুডেন্টৰ কগনিটিভ বা যে লেসনটো এফেক্টিভ অবজেক্টিভৰ লগত জড়িত এফেক্টিভ বা যে লেসনটো সাইকোমোটৰ অবজেক্টিভৰ লগত জড়িত সাইকোমোটৰ অবজেক্টিভ ফুলফিল হোক এচিভ হোক নেক্সট পয়েন্ট টু বি লিংকড উইথ প্রিভিয়াস নলেজ অফ স্টুডেন্টস লেসন প্ল্যানিং সদায় এনেকে বনাব লাগে যেটো ষ্টুডেন্টৰ পূৰ্ব অভিজ্ঞতাৰ লগত জড়িত থাকক কোনে ক'ব এই কথাটো মোক লেসন প্ল্যানিং এনেকুৱা হ'ব লাগে যেটো ষ্টুডেন্টৰ পূৰ্ব অভিজ্ঞতাৰ লগত জড়িত হোক কোনে ক'ব পৰিণীতা গগৈ পূৰ্ব অভিজ্ঞতা কওঁতে কি কোৱা হৈছে ইয়াত পূৰ্ব অভিজ্ঞতা বুলি কওঁতে মানে যদিহে হেতু আগৰ পৰা অকমান অভিজ্ঞ হয় তেতিয়া শিক্ষকজনে হেতু বিষয়ে বুজালে ষ্টুডেন্টজনৰ মানে বুজাত সুবিধা হয় অলপ yes তাৰ মানে কি পূৰ্ব অভিজ্ঞতা হ'ল শিক্ষকে যেতিয়া লেসন এটা স্টার্ট কৰিব লেসন এটা স্টার্ট কৰাৰ আগতে শিক্ষকে সদায় চাব লাগিব যে ষ্টুডেন্টৰ এই টপিকটোৰ ওপৰতে অলৰেডি নলেজ আছে নে নাই হেতু কাৰণে চাবা টিচাৰে জেনাৰেলি এক্সাম্পল দি ক্লাস স্টার্ট কৰে যেনেকে ধৰা যদি শিক্ষকে পঢ়াবলৈ বিচাৰিছে বিলি আৰু বতা তেতিয়া শিক্ষকে কেতিয়াবা ষ্টুডেন্টক বাহিৰত লৈ যায় বাহিৰত লৈ গৈ ষ্টুডেন্টক কয় যে আজি তোমাৰ গৰম লাগিছে নে ঠাণ্ডা লাগিছে ষ্টুডেন্টে যদি কয় গৰম লাগিছে বা যদি কয় ঠাণ্ডা লাগিছে তুমি কেনেকে বুজি পালা তোমাৰ গৰম বা ঠাণ্ডা লাগিছে তেতিয়া ষ্টুডেন্টে কোনো এটা ৰিপ্লাই দিব তেতিয়া তাৰ লগত কানেক্ট কৰি টিচাৰে বুজাব বেলি আৰু বতা আজি আমি ডিসকাস কৰিম বেলি আৰু বতা এই ধৰণে ষ্টুডেন্টৰ পূৰ্ব অভিজ্ঞতা আগতীয়াকে থকা কোনো এটা নলেজ সেই টপিকটোৰ লগত কানেক্ট কৰি শিক্ষকে বুজাবলৈ চেষ্টা কৰে আৰু লেসন প্ল্যানিংত এই সৰু সৰু সব কথা লিখি থোৱা হয় কোনটো অবজেক্টিভ দিয়া হ'ব কোনটো অবজেক্টিভৰ কাৰণে কি এক্সাম্পল দিয়া হ'ব কেনেকে এই লেসনটো আগৰ অভিজ্ঞতাৰ লগত দৈনন্দিন জীৱনত চলি অহা ঘটনাৰ লগত কানেক্ট কৰিব পাৰি এই সকলো কথা লেসন প্ল্যানত লিখিত থাকিব নেক্সট পয়েন্টটো হ'ল should show and specify illustrative aids তাৰ মানে হজুলি লেসন প্ল্যানত কি হজুলি ইউজ হ'ব এই হজুলি কেটাও খুব ভালকে লেসন প্ল্যানত লিখিত থাকিব মই এই ক্লাসটোৰ কাৰণে ওভাৰহেড প্ৰজেক্টৰ ইউজ কৰিম পাৱাৰ পয়েন্টস ইউজ কৰিম স্লাইড দেখাম লেকচাৰ মেথড ইউজ কৰিম কোশ্চেনিং ইউজ কৰিম বস্তু আনি ডেমনস্ট্ৰেট কৰিম কি এইডছ মই ইউজ কৰিম
গুগল মিট ইউজ কৰি আছো, ৰেকৰ্ডেড ক্লাছ এতিয়া অনলাইন ইউজ কৰি আছো, এইকেইটা আমাৰ 8 হয়। এই ধৰণে এটা লেসন প্ল্যান কৰাৰ সময়ত কি কি বস্তু দি ক্লাছটোক ৰিপ্ৰেজেন্ট কৰা হ'ব, সেই উপাদান, সেই বস্তু, সেই এলিমেন্ট কেইটা সকলো কথা লেসন প্ল্যানত লিখি থোৱা হয়। নেক্সট হ'ল should contain suitable organized subject matter. Lesson plan হল য'ত subject matter to organized formত present কৰা হয়। So a student, lesson plan subject matter organized formত use হয়। Objective কি হ'ব subjectৰ? Science subjectত আজি কি কি টেষ্ট কৰা হ'ব, কি কি মেটেৰিয়েল ইউজ কৰা হ'ব, ষ্টুডেণ্টে কেনেকৈ বুজি পাব, এইটো এটা ষ্ট্ৰাকচাৰ। কিছুমানে এই ধৰণৰ ষ্ট্ৰাকচাৰো কৰিব পাৰে যে ইন্ট্ৰডাকশ্যনত কি কি পইণ্ট, কি কি অবজেক্টিভ, কি কি মেটেৰিয়েল ইউজ হ'ব, এইবিলাক কথা সোমোৱা হ'ব। আৰু ক্লাছটো কিমান দিনৰ ভিতৰত, কিমান ঘণ্টাৰ ভিতৰত ক্লাছটো শেষ হ'ব, এইটো এটা ষ্ট্ৰাকচাৰ হ'ব পাৰে। আকৌ টাইম কিমান লাগিব, শিক্ষকৰ ক্লাছৰুমৰ ভিতৰৰ এক্টিভিটি কি হ'ব, ষ্টুডেণ্টৰ ক্লাছৰুমৰ ভিতৰৰ এক্টিভিটি বা লাৰ্নাৰ্ছৰ এক্টিভিটি, টিচাৰৰ এক্টিভিটি, কি কি এক্টিভিটি পাৰফৰ্ম কৰা হ'ব, আৰু তাৰ লগত জড়িত ৰিচোৰ্চ কি হ'ব, মেটেৰিয়েল কি হ'ব, আটাইকেইটা বস্তু পূৰ্ব নিৰ্ধাৰিত থাকে আৰু লিখিত থাকে। তো ষ্টুডেণ্ট ইয়াত অৰ্গেনাইজড ফৰ্মত লেসনটো এটা ষ্ট্ৰাকচাৰৰ যোগেদি প্ৰেজেন্ট কৰা হয়। নেক্সট ইজ should be divided into units. এটা ভাল পাঠ পৰিকল্পনা বা গুড লেসন প্ল্যানক সৰু সৰু ইউনিটত ডিভাইড কৰা উচিত। যেনেকৈ ষ্টুডেণ্ট আজিৰ যিটো লেসন মই পঢ়াই আছো লেসন প্ল্যান, এই লেসন প্ল্যানটো ডাইৰেক্টলি তোমাৰ ইউনিটত এই ধৰণে দিয়া নাই। মিনিং, নেচাৰ, ক্যাৰেক্টাৰিষ্টিক্স অফ লেসন প্ল্যান, টাইপস অফ লেসন প্ল্যান এই ধৰণে ইউনিটত দিয়া নাই, মই নিজে ওলাই লৈছো। যেহেতু আমি প্র্যাকটিক্যাল করিম, যেহেতু আমি প্র্যাকটিস টিচিং করিম, তার আগতে লেসন প্ল্যান সম্পর্কে জানাটো অত্যন্ত জরুরি। হেতু কারণে মই কি কৰিছো, এই টপিকটোক সৰু সৰু পাৰ্টছত ভাগ কৰি লৈছো আৰু তাতেই মই নিজৰ ফালৰ পৰা মিনিং, নেচাৰ, ক্যাৰেক্টাৰিষ্টিক্স এইবোৰ ডিসকাস কৰি আছো। পাৰ্টটোক নিজে অৰ্গেনাইজ কৰি লৈছো আৰু স্লাইডৰ যোগেদি লিখিত উপায়, লিখিত ফৰ্মেটত পাঠটো আলোচনা কৰি আছো, যাতে কোনো এক্সট্ৰা কথা কৈ কোনো কনফিউজন তোমালোকৰ মনত ক্ৰিয়েট নহওক। তো হেতু কাৰণে ক্লিয়াৰ কনসেপ্ট হ'বলৈ লেসনটো সিস্টেমেটিক পাৰ্টত ভাগ কৰিব কাৰণে, প্ৰতিটো পাৰ্টৰ মাজত এটা ইন্টাৰ কানেকশ্যন ক্ৰিয়েট কৰিব কাৰণে লেসন প্ল্যানিং দৰকাৰ, আৰু এইটো এটা ক্যাৰেক্টাৰিষ্টিক্স অফ আ গুড লেসন প্ল্যান। নেক্সট ইজ it should not make the students passive learner. Lesson plan এনেকুৱা হ'ব লাগে য'ত ষ্টুডেণ্টে এক্টিভলি পাৰ্টিচিপেট কৰে। ষ্টুডেণ্ট কেতিয়াও পেছিভ লাৰ্নাৰ হৈ যাতে লেসনত বহি নাথাকে, যাতে শুনি নাথাকে। তোমালোকে যদি মোৰ ক্লাছত অকল শুনি থাকা, পাৰ্টিচিপেট নকৰা, তেতিয়াহ'লে ক্লাছটো হৈ যাব ওৱান সাইডেড ক্লাছ। কিন্তু ফৰ্চুনেটলি you people are very active, energetic. যেতিয়াই মই কোনো প্ৰশ্ন সুধো তেতিয়াতো ৰিপ্লাই দিয়াই, যাক সুধো তাৰ বাহিৰেও যদি কোনোবাই ক'বলৈ ইন্টাৰেষ্টেড থাকে তেওঁলোকেও ৰিপ্লাই দিয়ে। সেইটো বহুত ভাল কথা, আই ৰিয়েলি এপ্ৰিচিয়েট দেট। তো ষ্টুডেণ্ট লেসন প্ল্যান হ'ল য'ত ষ্টুডেণ্ট এক্টিভ হৈ থাকিব। এই ধৰণে পাঠটো পৰিকল্পনা কৰা হ'ব, এনেকুৱা পইণ্ট তাত সোমোৱা হ'ব, এনেকুৱা লাৰ্নিং এক্টিভিটি দিয়া হ'ব যাতে ষ্টুডেণ্টক এংগেজ কৰি ৰাখিব পৰা যায়, ষ্টুডেণ্টৰ আণ্ডাৰষ্টেণ্ডিঙক যাতে মেক্সিমাম লেভেললৈকে ইউজ কৰিব পৰা যায়। তো এইকেইটা হ'ল ক্যাৰেক্টাৰিষ্টিক্স অফ গুড লেসন প্ল্যান। প্ৰজ্ঞাদীপ, চোৱাচোন তোমাৰ শ্লাইড আৰু কোৱা, হোৱাট আৰ দ্য ক্যাৰেক্টাৰিষ্টিক্স? মেম কোনো এটা বিষয়ত প্ৰথমটো দিছে নিজে শিক্ষক এজনে কোনো এটা বিষয়ত প্ৰথমতে ক্লিয়াৰেন্সটো মানে গোটেই ভালকে বুজি পাব লাগিব। তাৰপৰা ছেকেণ্ডটো দিছে যেতিয়া ষ্টুডেণ্ট এজনক কোনো এটা বিষয় শিকাব তাৰ আগতে সেই ষ্টুডেণ্টটো সেই বিষয়টোৰ ওপৰত পূৰ্ব জ্ঞান আছে নে তাৰ বিষয়ে জানিব লাগিব। আচ্ছা, ছেকেণ্ডটো দিছে
তাৰপিছত থাৰ্ডটো দিছে যেনেকে কোনোবা এটা বিষয়ত বুজাবৰ কাৰণে আমি কিবিলাক সঁজুলি আমি তাত ব্যৱহাৰ কৰোঁ তাৰ বিষয়ে মানে টিচাৰ এজনে শ্লাইড গুগল মিট আমি যেনেকে কৈছোঁ সেইবিলাক সঁজুলিৰ বিষয়ে তাত আগতে প্ৰিপেৰেশ্যন থাকিব লাগিব। নেক্সট কোনো এটা বিষয়ে আমি অৰ্গেনাইজ মানে চিৰিয়েলভাৱে গাঁথনি এটা চিৰিয়েলভাৱে মানে আমি এটা সঁজুলি প্ৰস্তুত কৰোঁতে কি ফাৰ্ষ্ট টু এণ্ড এটা চিৰিয়েলকৈ বনাব লাগিব, কাৰণ খেলি মেলিকৈ যদি বনোৱা হয় ষ্টুডেণ্ট বা ষ্টুডেণ্টৰ মিছকনচেপ্টো হ'ব পাৰে। সেইবাবে আমি কোনো এটা বিষয়ে আমি কাৰোবাক টপিক এটা বুজোৱাৰ আগতে সেই বিষয়টো একদম অৰ্গেনাইজভাৱে আমি সঁজুলি কি কয় নিয়মাৱলীভাৱে আমি সজাই ল'ব লাগিব। ভেৰি গুড। নেক্সট পইণ্ট। এইটো মেম লাষ্ট 2 পইণ্ট অকমান মই বুজি নাপালোঁ। লাষ্টৰ 2 পইণ্ট অলপ কিন্তু একেবাৰে একো নহয়। আচ্ছা লাষ্টৰটো বুজি পালোঁ বাৰু, সেইটো লাষ্টৰটো মানে একেবাৰে লাষ্টৰটো কৈছে যে কোনো আমি যেনেকৈ টিচাৰ এজনে পঢ়াই দিব, আমি যেনেকৈ ষ্টুডেণ্টে আপোনাক কিবা এটা সুধিলে আপোনাক মানে আমি উত্তৰ দিছোঁ আনচাৰ দিছোঁ, তেনেকৈ পজিটিভভাৱে ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত এটা অন্ত সম্পৰ্ক থাকিব লাগিব, যাতে টিচাৰে কিবা এটা ক'লে ষ্টুডেণ্টে তাৰ আনচাৰটো দিব পাৰে বা তেওঁ কোনোবা এটা ৰিপ্লাই দিব পাৰে। যদি টিচাৰে ৰিপ্লাই নিদিয়ে, অকল যদি ষ্টুডেণ্টে যদি ৰিপ্লাই নিদিয়ে, অকল যদি টিচাৰে কৈ থাকে, তেনেহ'লে সেইটো কোনো পঢ়াৰ অৰ্থ ক্ষেত্ৰত নাথাকিব, নপৰে বা ক্লাছটোৰ কোনো অৰ্থ নাথাকিব। অৰ্থ নাথাকিব সেইটো হয়। তুমি যেটো মানে টপিক যেটো বুজি পোৱা নাই, যে পইণ্টটো বুজি পোৱা নাই, সেইটো হ'ল শুড বি ডিভাইডেড ইনটু ইউনিটছ। লেসন প্ল্যান এনেকুৱা হ'ব লাগে য'ত প্ৰতিটো টপিক ইউনিট ৱাইজ, সাব ইউনিট ৱাইজ, সাব সেকশন ৱাইজ বিভিন্ন ব্ৰাঞ্চত ভাগ কৰিব পৰা যায়, যাতে ষ্টুডেণ্টৰ প্ৰতিটো ব্ৰাঞ্চ বুজি পাবলৈ সুবিধা হয়। এতিয়া ধৰা মই এটা টপিক বুজাইছোঁ, সেই টপিকৰ যেটো সিলেবাস আছে, সিলেবাসত খালি দিয়া আছে প্ৰিপেয়াৰিং লেসন্স। মই এটা এক্সাম্পল দিছোঁ যে সিলেবাসত দিয়া আছে প্ৰিপেয়াৰিং লেসন্স আৰু একো দিয়া নাই। কিন্তু ষ্টুডেণ্ট, মই যদি আজিৰ ক্লাছত ডাইৰেক্ট তোমাক লেসন কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে বুজাওঁ, উইদাউট টেলিং ইউ যে লেসন প্ল্যান মানে কি, তুমি জানো কথাটো বুজি পাবা? এইটো জানো এটা সিস্টেমেটিক ক্লাছ হ'ব? নহয়। ইয়েস। তো ষ্টুডেণ্ট, যদি আমি প্ৰিপেয়াৰিং লেসন বুজাব লাগিব, যদি এই টপিকটো পাইছোঁ যে হাউ টু প্ৰিপেয়াৰ লেসন, অটোমেটিক্যালি ফার্স্ট ইউনিটটো আমাৰ হ'ব কনসেপ্ট অফ লেসন প্ল্যানিং, আৰু তাৰ ভিতৰত তাৰ সাব ইউনিট হ'ব মিনিং, নেচাৰ, ক্যারেক্টারিস্টিক্স, ইম্পৰ্টেন্স, স্টেপস, টাইপস। এইবিলাক বুজোৱাৰ পাছতেই আহিব হাউ টু প্ৰিপেয়াৰ আ লেসন প্ল্যান। তো ষ্টুডেণ্ট, ইয়াত কোৱা হৈছে এটা গুড লেসন প্ল্যান হ'ল যে প্ল্যানত যে ইউনিটটো বা যে টপিকটো আমি ডিসকাস কৰিব গৈছোঁ, সেই টপিকটো যাতে কেইবাটাও সাবসেকশনত সিস্টেমেটিক্যালি ভাগ কৰা থাকে, যাতে ষ্টুডেণ্টৰ এটাৰ পাছত এটা ক্ৰনলজিক্যাল অৰ্ডাৰত বুজিবলৈ সহায় হয়। প্ৰথম, দ্বিতীয়, তৃতীয়। প্ৰথম হ'ল কনসেপ্ট, দ্বিতীয় ক্যারেক্টারিস্টিক্স, তৃতীয় ইম্পর্টেন্স, চতুর্থ টাইপস, দেন হাউ টু প্রিপেয়ার লেসন প্ল্যান। লেসন প্ল্যানিংত কথাবিলাক এই ধৰণে মানে সিস্টেমেটিক্যালি এই ধৰণে লিখা থাকিব লাগে, যাতে ষ্টুডেণ্টৰ ওৱান বাই ওৱান এই চেইনিংটো বনাবলৈ সহজ হয়, আৰু ষ্টুডেণ্টে যাতে ইজিলি গ্ৰাস্প কৰিব পাৰে, লেসনটো সম্পৰ্কে জানিব পাৰে। এই কথাটো ইয়াত কোৱা হৈছে। ষ্টুডেণ্ট, মই আৰু এটা কথা কওঁ, এই যে ক্যারেক্টারিস্টিক্স কেইটা আমি ডিসকাস কৰি আছোঁ, এইটো কিন্তু আমি লেসন প্ল্যান ডিসকাস কৰি আছোঁ। ক্লাছৰুমত শিক্ষকে কেনেকৈ লেসনটো ডেলিভাৰ কৰিব সেইটো ডিসকাস নাই কৰা। আমি এতিয়ালৈকে ক্লাছৰুমত সোমোৱাই নাই। আমি কি কৰি আছোঁ, ক্লাছৰুমত সোমোৱাৰ আগতে শিক্ষকৰ কাম কি, সেইটো হ'ল লেসন প্ল্যান। তো ষ্টুডেণ্ট, ইয়াত আমি ডিসকাস কৰিছোঁ যে এজন শিক্ষকে নিজৰ লেসনত কি কি কথা লিখি ল'ব লাগে, নিজৰ লেসনৰ স্ট্ৰাকচাৰটো কেনেকৈ বনাই ল'ব লাগে, বৈশিষ্ট্য কি হ'ব লাগে, এটা ভাল লেসন বা পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য কি হ'ব লাগে, লেসনৰ ভিতৰত অবজেক্টিভ ক্লিয়াৰকৈ লিখা থাকিব লাগে, প্ৰিভিয়াছ নলেজৰ লগত ষ্টুডেণ্টৰ বৰ্তমান নলেজক কেনেকৈ কানেক্ট কৰিব পাৰি সেই কথা লিখা থাকিব লাগে, কি কি এইড ইউজ হ'ব লিখা থাকিব লাগে, লেসনটোৰ অৰ্গেনাইজেশ্যন কি হ'ব, প্ৰথম কি ডিসকাস হ'ব, তাৰ পিছত কি ডিসকাস হ'ব লিখা থাকিব লাগে,
সৰু সৰু ইউনিটত লেসনটো কেনেকৈ ভাগ কৰা হ'ল আৰু প্ৰতিটো ইউনিটত কি সাব টপিক পৰিলে এইটো লিখা থাকিব লাগে আৰু লেসন প্ল্যানত ষ্টুডেণ্টক কি এক্টিভিটি কৰাই এংগেজ কৰি থব লাগিব লিখা থাকিব লাগে তাৰ মানে এই আটাইকেইটা কথা লেসন প্ল্যানৰ ভিতৰত লিখা থাকিব লাগে লিখিত ৰূপে থাকিব লাগে দ্যাট ইজ দ্য লেসন প্ল্যান নেক্সট আমি আৰু চাওঁ যে characteristics of a good lesson plan ইয়াত চোৱা একদম ইজি clearly written lesson plan স্পষ্ট হ'ব লাগে লিখনি ক্লিয়াৰ হ'ব লাগে lesson planৰ objective কি হ'ব material কি use হ'ব student কি বুজি পাব learnersৰ activity কি হ'ব teacherৰ activity কি হ'ব material কি use হ'ব কি পয়েন্টস হুমাই লোৱা হ'ব তাৰ কেইটা লেকচাৰ লাগিব এই আটাইকেইটা কথা পুংখানুপুংখভাৱে লেসন প্ল্যানত হুমাই থাকিব লাগে নেক্সট লেসন প্ল্যান লিখোতে সেই লেসনৰ লগত জড়িত অবজেক্টিভ ক্লিয়াৰ হ'ব লাগে ষ্টুডেন্ট আমি জানো যে লেসনৰ লগত জড়িত অবজেক্টিভ তিনটা থাকে জেনাৰেলি যেটো বেঞ্জামিন এছ ব্লুমে দিছিলে হেকেটা হল কগনিটিভ এফেক্টিভ এন্ড সাইকোমোটৰ অবজেক্টিভ ৰিমেম্বাৰ ষ্টুডেন্ট আমি অলৰেডি ডিসকাস কৰিছো না ইনস্ট্ৰাকশনাল টেকনলজি চিন্ময় আমি ডিসকাস কৰিছো আমাৰ গোটেই টিচিংৰ মেইন অবজেক্টিভ তিনটা কগনিটিভ এফেক্টিভ এন্ড সাইকোমোটৰ এই তিনটা অবজেক্টিভৰ ওপৰতে গোটেই ক্লাসখন চলি থাকে তো কি অবজেক্টিভ হ'ব এটা পার্টিকুলার লেসনৰ অবজেক্টিভ কি হ'ব পাৰে সেই অবজেক্টিভ ক্লিয়াৰ হ'ব লাগে প্রিভিয়াস নলেজৰ লগত বৰ্তমান নলেজৰ কানেকশন হ'ব লাগে শিক্ষকে যদি কোনো এটা বস্তু পঢ়াই আছে সেই বস্তুটো ষ্টুডেন্টৰ প্রিভিয়াস নলেজৰ লগত কানেক্ট কৰি চাব লাগে মই এটা এক্সাম্পল দিছো আৰু এক্সাম্পল দিব পাৰি যেনেকৈ মই ধৰা তোমাক পঢ়াব বিচাৰিছো তাপ তো মই এটা মোমবাতি লৈ আনিলো ক্যান্ডেল আৰু সেই ক্যান্ডেলৰ ওপৰত তোমাক কলো যে হাতটো থৈ দিয়া তুমি ক্যান্ডেলৰ ওপৰত তোমাৰ হাতটো থৈ দিছা ক্যান্ডেলটো জ্বলি আছে মই তোমাক কলো যে তুমি কি অনুভৱ কৰিছা ক্যান্ডেলৰ ওপৰতে গৰম ক্যান্ডেলৰ ওপৰতে তুমি তোমাৰ হাতটো থৈ দিছা তুমি কি অনুভৱ কৰিছা ষ্টুডেন্টে ক'ব তাপ অনুভৱ কৰিছো তেতিয়া শিক্ষকে ক'ব ভেৰি গুড আজি মই ডিসকাস কৰিবলৈ লৈছো তোমাৰ লগত তাপ তো এই ধৰণে ষ্টুডেন্টৰ প্রিভিয়াস নলেজৰ লগত বৰ্তমান নলেজক কানেক্ট কৰি শিক্ষকে লেসন লিখিব লাগে লেসনত এই কথাটো ইনক্লুডেড হ'ব লাগে লেসন প্ল্যান সিম্পল হ'ব লাগে যাতে বুজিবলৈ সহজ হয় ফ্লেক্সিবল হ'ব লাগে ফ্লেক্সিবল ইন দা সেন্স দ্যাট আমি যেনেকৈ প্ল্যান কৰো ক্লাছৰুমত সদায় যে তেনেকৈ হ'ব হেতু কথা নহয় ক্লাছৰুমত কেতিয়াবা প্ৰেজেন্টেশন বেলেগ হ'ব পাৰে ষ্টুডেন্টে বেছিকে কোৱেশ্চন কৰিব পাৰে ষ্টুডেন্টৰ নতুন কথা জানিবলৈ আগ্ৰহ হ'ব পাৰে তেতিয়া লেসন প্ল্যানিংটো অকমান চেঞ্জ হৈ যাব পাৰে আমি যেনেকৈ প্ল্যান কৰিলো আৰু যেনেকৈ লেসনটো প্ৰেজেন্ট কৰিলো তাৰ মাজতে এটা ডিফাৰেন্স হ'ব পাৰে মই ইয়াত তোমাক এক্সাম্পল দি বুজি পাই যাবা তোমালোকৰ ষ্টেটাছত মই দেখিছো এক্সপেক্টেশন ভাৰ্সেস ৰিয়ালিটি খুব ইন্টাৰেষ্টিং মিমিজ দেখিছো মই এক্সপেক্টেশন এক ধৰণৰ ৰিয়ালিটি এক ধৰণৰ তেনেকুৱা হোৱাটছআপ ষ্টেটাছ তোমালোকে পাইছানে মেম পাইছো মেম এক্সপেক্টেশন থাকে ছোৱালীটো কিমান ধুনীয়া কিন্তু ৰিয়ালিটিত দেখায় যে ছোৱালীজনী ইমানো ধুনীয়া নহয় মই জাস্ট এটা এক্সাম্পল দিছো এই ধৰণে লেসন প্ল্যান হল আমাৰ এক্সপেক্টেশন যে এনেকুৱা হ'ব কিন্তু ৰিয়ালিটিত তেনেকুৱা নহবও পাৰে ষ্টুডেন্টে বেছিকে প্ৰশ্ন কৰিব পাৰে ক্লাছটো যে টপিকটো আজিৰ ভিতৰত শেষ হোৱাৰ কথা আছিলে আজিৰ ভিতৰত শেষ নহবও পাৰে তেতিয়া লেসন প্ল্যানিংটো ইমিডিয়েটলি চেঞ্জ হৈ যাব পাৰে অকমান লেসন প্ল্যানিংত চেঞ্জ এটা আহিব পাৰে তেতিয়া যেতিয়া চেঞ্জ আহিব সেই চেঞ্জৰ কাৰণে জাগাত হ'ব লাগে সেই চেঞ্জৰ কাৰণে স্কোপ ৰাখিব লাগে লেসন প্ল্যানটো ৰিজিড হ'ব নালাগে লেসন প্ল্যানটো ফ্লেক্সিবল হ'ব লাগে আৰু এই ধৰণৰ চেঞ্জৰ কাৰণে লেসন প্ল্যানত জাগা হ'ব লাগে সোৰ্স হ'ব লাগে সেই কথাটো ইয়াত কোৱা হৈছে লেসন প্ল্যানত নেক্সট ইজ
Next point is yes, ensure active teaching. লেসন প্লেন এনেকুৱা হ'ব লাগে য'ত শিক্ষকে কি এক্টিভ পাৰ্টিচিপেশ্যন কৰিব যাতে স্পষ্টকৈ লিখা থাকে। মই ইয়াত এটা ষ্ট্ৰাকচাৰ শ্বেয়াৰ কৰিছিলোঁ। ইয়াত চোৱা, ইনষ্ট্ৰাক্টাৰ্ছ এক্টিভিটি, শিক্ষকে কি এক্টিভিটি কৰিব, ক্লাছৰুমত কি এক্সাম্পল দিব, কি এইড ইউজ কৰিব, কি কুৱেশ্যন সুধিব, কি ধৰণে ৰিয়েকশ্যন দিব, শিক্ষকৰ বডি লেংগুৱেজ কি হ'ব, শিক্ষকে কেতিয়া পজ ল'ব, পেচ ল'ব, কেতিয়া ৰখিব, ভইচ মডুলেশ্যন কি হ'ব, সব কথা পুংখানুপুংখভাৱে লেসন প্লেনত লিখা থাকিব লাগে। শিক্ষকৰ এক্টিভিটি, লাৰ্নাৰ্ছৰ এক্টিভিটি, সকলো কথা লেসন প্লেনত ক্লিয়াৰ হ'ব লাগে। নেক্সট হ'ল লেসন প্লেন ভালকে ডিভাইডেড হ'ব লাগে যাতে ষ্টুডেণ্টে লেসনটো স্পষ্টকৈ বুজি পায়। আজি যেনেকৈ লেসনটো আমি ডিভাইড কৰিলোঁ, মিনিং, নেচাৰ, ক্যারেক্টারিস্টিক্স, ইম্পর্টেন্স, এইকেইটা আজি আমি ডিসকাস কৰি আছো, যেকেইটা একচুয়ালি ডাইরেক্টলি সিলেবাসত নাই, কিন্তু এইকেইটা কথা ডিসকাস কৰা গুৰুত্বপূৰ্ণ। নহলে তুমি লেসন এটা প্ল্যান কৰিবলৈ ডাইৰেকশন নাপাবা। তো এই ধৰণে এটা লেসন প্ল্যান কৰাৰ সময়ত মই যেনেকৈ আজি মোৰ লেসনটো প্ল্যান কৰিলোঁ, প্ল্যান কৰি আটাইকেইটা টপিক সিস্টেমেটিক্যালি 1 by 1 ভাগ কৰি ললোঁ। ভাগ কৰাৰ পাছত প্ৰতিটো টপিকক এতিয়া এক্সপ্লেইন কৰিবলৈ মোৰ কিমান সুবিধা হৈছে চোৱা। যেহেতু লেসনটো মোৰ ৰেডি হৈ আছিলে, মোৰ লেসনটো পঢ়াবলৈ কিমান সুবিধা হৈছে। ইয়াকে লেসন প্ল্যান বুলি কয়। লেসন প্ল্যান এনেকুৱা হ'ব লাগে য'ত প্ৰতিজন ষ্টুডেণ্টৰ কাৰণে কাম থাকক, ষ্টুডেণ্টে যাতে এক্টিভলি পাৰ্টিচিপেট কৰিব পাৰক, তাৰ কাৰণে ষ্টুডেণ্টৰ স্কোপ হ'ব লাগে। এইটো চোৱা, ষ্টুডেণ্টে কেনেকৈ ৰিয়েক্ট কৰিব, ষ্টুডেণ্টে কেনেকৈ এনসাৰ দিব, সেই কথাটো লেসনত লিপিবদ্ধ থাকিব লাগে। আচ্ছা, সিগনিফিকেন্স। মেম, ইয়েস মেম, মেম কোৱেশ্চন এটা আছিলে। কোৱা চিন্ময়। মেম, ধৰি লওক আপোনালোকৰ যেনিবা কোনোবা দিন ধৰি লওক শাৰীৰিক অসুস্থতাৰ বাবে আপোনাৰ লেসন প্লেনটো যিদৰে প্লেন কৰা হৈছে সেইদৰে যেনিবা আপোনালোকৰ কমপ্লিট নহ'ল, ধৰি লওক বা বেলেগ কিবা কাৰণ হ'ব পাৰে। আপুনি কোৱাৰ দৰে আমাৰ ষ্টুডেণ্টবোৰে বেছিকৈ কুৱেশ্যনিং কৰিব পাৰে, তেনেকুৱাও হ'ব পাৰে প্ৰব্লেম, মানে লেসন প্লেনিংটো সম্পূৰ্ণ সাৰ্থক নোহোৱাৰ। আৰু এইটো মেম আপোনালোকে মানে কেনেকৈ মেক অভাৰ কৰে, বা আপোনালোকক বা এজন টিচাৰৰ লগত ইজন টিচাৰে কিবা হেল্প কৰে নাই বাৰু? ইয়েস, ভেরি গুড কোয়েশ্চন চিন্ময়। তেতিয়া আমি টিম টিচিং কৰোঁ। ধৰা আমি এটা প্ল্যান কৰিলোঁ, এটা লেসন মই পালোঁ, আৰু এই লেসনটো মোৰ শেষ নহ'ল। মই ইয়াতে এটা প্ৰেক্টিকেল এক্সাম্পল দিব পাৰোঁ। মই পঢ়াই আছিলোঁ এডুকেশ্যনেল ছুপাৰভিজন উইথ ছেকেণ্ড ছেমিষ্টাৰ আৰু 6th ছেমিষ্টাৰ ষ্টুডেণ্টছ। ঠিক আছে, তো একেটাই লেসন হোৱাৰ কাৰণে মই এই ক্লাছটো কম্বাইন কৰি ল'লোঁ। কম্বাইন কৰাৰ কাৰণে মই এটা ক্লাছ আকৌ এক্সট্ৰা পাই গ'লোঁ। সিমিলাৰলি মই তোমালোকৰ ক্ষেত্ৰতেই দেখিছোঁ যে মই এফালে পঢ়াই আছোঁ ইনকুৱাৰী ট্ৰেইনিং মডেল। এতিয়া ইনকুৱাৰী ট্ৰেইনিং মডেলৰ পাছতো কেইবাটাও টপিক বাকী আছে, সেই টপিকবিলাক কৰিব লাগিব। এতিয়া মই কি কৰিছোঁ, কেনেকৈ প্লেন কৰিছোঁ চোৱা। মই দুটা ক্লাছ লৈ লৈছোঁ। এটা ক্লাছত মই সাইমেলটেনিয়াছলি এটা পেপাৰ চলাই আছোঁ, আৰু এটা ক্লাছত মই আৰু এটা পেপাৰ চলাই আছোঁ। তো মই কি কৰিলোঁ, এইটো প্লেন কালি কৰি পেলালোঁ যে মই 9:30 to 10:30 তোমালোকৰ প্ৰেক্টিকেল চলাম, আৰু বাকি ৰুটিন যে ক্লাছ আছে সেই ক্লাছবিলাকত মই নৰ্মেল ক্লাছেছ ল'ম। এইটো এক ধৰণৰ মেনেজমেণ্ট হ'ল। আৰু এটা মেনেজমেণ্ট হ'ল যে ধৰা লেসন প্লেনত মই যে পাৰ্টিকুলাৰ টপিক কেইটা আজি লৈ আনিছোঁ, আজি কেনেবাকৈ শেষ নহয়। ধৰা আজি মই লৈ আনা আটাইকেইটা শ্লাইডৰ ভিতৰত কেইটামান শ্লাইড থাকি গ'ল, বা মই যদি কপিত ৰেকৰ্ড কৰিছোঁ তেতিয়াহ'লে কপিৰ কেইটামান পইণ্ট থাকি গ'ল। তেতিয়া মই কি কৰিম, আকৌ পিছদিনা যেতিয়া লেসনটো প্লেন কৰিম, লেসনটো প্লেন কৰোঁতে আগৰ টপিকবিলাক আকৌ নতুনকৈ ভৰাই দিম। তাৰ মানে ষ্টুডেণ্ট, মোৰ যদি আজি কোনো এটা টপিক ডিছকাছ কৰিবলৈ থাকি যায়, এইটো যদি মোৰ সাপোজ ফৰ এক্সাম্পল তোমালোকে স্ক্ৰীনটো চোৱা, এইটো হ'ল মোৰ লেসন প্লেন। আজি মই এই লেসনটো পঢ়াবলৈ আহিছিলোঁ, আৰু এই পাৰ্টিকুলাৰ টপিক কেইটা আজি মই ল'বলৈ বিচাৰিছিলোঁ, থাকি গ'ল। ইমানটোলৈকে পাৰিলোঁ, কিন্তু টাইম হৈ গ'ল, এইটো নোৱাৰিলোঁ।
তেতিয়া মই কি কৰিম, এই পাৰ্টিকুলাৰ পোৰ্শনটো মোৰ নেক্সট লেসন প্ল্যানত এড কৰি দিম। নেক্সট লেসন প্ল্যানত এই থাকি যোৱা পোৰ্শনটো এড কৰি আকৌ নতুনকে ক্লাস স্টার্ট কৰিম। বুজি পাইছা চিন্ময়? পাইছো মেম। কিন্তু জেনারেলি আমি চেষ্টা কৰোঁ যে লেসন প্ল্যানত আমি যে পয়েন্ট কেইটা ইনক্লুড কৰিছো সেই পয়েন্ট কেইটাই যাতে সেইদিনা শেষ হয়, তাকেই গুড লেসন বুলি কয়, ভাল লেসন। পয়েন্ট কেইটাও শেষ হ'ব লাগিব, ষ্টুডেণ্টৰ এক্টিভ ইণ্টাৰেকশ্যনো হ'ব লাগিব, আৰু ষ্টুডেণ্টে ভালকে লেসনটো বুজি পাই যাব লাগিব। যদি শিক্ষকে এই আটাইকেইটা এছপেক্ট একেখন ক্লাছৰ ভিতৰত সোমাব পাৰে, সেই লেসনটোক এটা ভাল লেসন বুলি আমি ক'ব পাৰি। এতিয়া চোৱা, গুড লেসন প্ল্যানৰ আৰু এটা ক্যাৰেক্টাৰিষ্টিক্স হ'ল যে এই লেসন ইম্পৰ্টেণ্ট হ'ব লাগে, কমপ্লিট হ'ব লাগে। এই যে এইমাত্ৰ মই ক'লো লেসনটো পাৰিলে কমপ্লিট হ'ব লাগে, ভাল সামাৰি হ'ব লাগে, বিব্লিওগ্ৰাফি হ'ব লাগে। বিব্লিওগ্ৰাফি মানে এই লেসনটো বনোৱাতে কোনটো কোনটো বুক, সহায়ক গ্ৰন্থ বা ইন্টাৰনেট সোর্স, অনলাইন জার্নাল, থেসিস, আর্টিকেল কৰ পৰা সহায় লোৱা হ'ল। আজি মই যে লেসনটো বনাইছো, মোৰ যে লেসনটো প্ল্যান কৰিছো, মই অনলাইন ইমেজ লৈছো, ডাইৰেক্ট অনলাইন ইমেজ লৈছো আন্ডাৰ আৰ্টিকেল, আন্ডাৰ সেকশন 107 অফ কপিৰাইট এক্ট, য'ত আমি ফেয়াৰ ইউজ কৰিব পাৰো ফৰ টিচিং পারপাস। তো এই ধরনে কোড কি ইউজ করা হল, বিব্লিওগ্রাফি কি ইউজ করা হল, অ্যাসাইনমেন্ট স্টুডেন্টক কি দিয়া হব, আটাইকেইটা কথা যেতিয়া লিখিত হৈ থাকিব। মুঠতে স্টুডেন্ট লেসন প্ল্যান হল য'ত শিক্ষকে কৰিবলগীয়া সব কাম লিপিবদ্ধ থাকিব। কি পঢ়াব, কেতিয়া পঢ়াব, অ্যাসাইনমেন্ট কি দিব, কি মেটেৰিয়েল ইউজ হৈছে, সব কথা তাত পুংখানুপুংখভাৱে লিখিত হৈ থাকিব। আৰু গোটেই ক্লাছটো একেটা সময়, যে সময়টোৰ ভিতৰত, যে টাইমটোৰ ভিতৰত ফ্ৰেম কৰা হৈছে, এই টাইমটোৰ ভিতৰতে শেষ হ'ব। তাকে এটা ভাল লেসন প্ল্যান বুলি ক'ব পাৰি। স্টুডেন্ট এটো চোৱা, লেসন প্ল্যানৰ ইম্পৰ্টেন্স কি? লেসন প্ল্যানৰ ইম্পৰ্টেন্স হ'ল যেতিয়া এটা লেসন প্ল্যান স্মাৰ্টলি প্ল্যান কৰা হয়, স্মাৰ্টলি। যেতিয়া এটা লেসন প্ল্যান স্মাৰ্টলি প্ল্যান কৰা হয়, S for systematic, যেতিয়া প্ল্যানটো systematic থাকে, সকলো পয়েন্ট ইনক্লুডেড থাকে। M is measurable, যেতিয়া লেসন প্ল্যানটোক আমি ইভালুয়েট কৰিব পাৰো। ইভালুয়েট মানে ষ্টুডেণ্টৰ লেসনটো পঢ়াৰ পাছত কিমান আইডিয়া হৈছে, কিমান আউটকাম ওলাইছে, ষ্টুডেণ্টে কিমান ভালকে বুজি পাইছে, সেইটো যেতিয়া আমি জুখিব পাৰো থ্ৰু হোম এছাইনমেণ্ট, গ্ৰুপ ডিছকাশ্যন। এ মানে এটেইনেবল, যাতে লেসন প্ল্যানটো ইন্টাৰেষ্টিং হয় আৰু আমি যাতে ইজিলি এটেইন কৰিব পাৰো। আর হল রিটেইনেবল, যাতে লেসন প্ল্যানটো এনেকে প্ল্যান কৰা হয় যে ষ্টুডেণ্টৰ কথাবিলাক ৰিটেইন হৈ যায়, মনত থাকি যায়। শিক্ষকে যেতিয়া এটা ভাল লেসন লৈ ক্লাছত যাব, ষ্টুডেণ্টৰ যাতে মনত থাকি যায় যে পঢ়ালে কি। আৰু টি হল টাইম বাউন্ড, যাতে এটা পার্টিকুলার টাইমৰ ভিতৰতেই লেসনটো সমাপ্ত হয়। তো লেসন প্ল্যানৰ ইম্পৰ্টেন্স হল এইকেইটা, যে স্মাৰ্টলি অৰ্গেনাইজ কৰিব লাগে। আৰু স্মাৰ্ট ইন দ্য সেন্স দ্যাট সিস্টেমেটিক, মেজারেবল, এটেইনেবল, রিটেইনেবল, টাইম বাউন্ড। তো স্টুডেন্ট, আজি আমি ডিসকাস কৰিলো লেসন প্ল্যান কি, তার স্ট্রাকচার কি, তার ডেফিনেশন, characteristics আৰু importance of good lesson plan. I hope you are quite clear with the topic. আচ্ছা মেম বুজি। আচ্ছা, এতিয়া questioning session পাইছা আকাশ? পাইছো মেম। আচ্ছা অম্লান জ্যোতি, তোমাৰ এতিয়া অলপ ক্লিয়াৰ হৈছে? তুমি অলপ অলপ হৈছে বুলি কৈছিলা, এতিয়া ক্লিয়াৰ হৈছে? হৈছে মেম। আচ্ছা, এতিয়া ক্লিয়াৰ হৈছে। ভালকে হৈছে না অলপ অলপ হৈছে? হৈছে মেম। আচ্ছা, কিমান ভালকে হৈছে এতিয়া আমি গম পাম? ঠিক আছে বাৰু। ঠিক আছে স্টুডেন্ট, এতিয়া মোক সিঙ্গল সেন্টেন্সত কোৱা, হোৱাট ইজ লেসন প্ল্যানিং? শিক্ষকে ক্লাছৰুমলৈ যোৱাৰ আগত শিক্ষকে মানে গঠন কৰা এটা পৰিকল্পনা। আচ্ছা, আৰু এই পৰিকল্পনাত শিক্ষকে কোন 4টা দিক সোমাব? আকাশ, স্লাইড চোৱা, কোন 4টা দিক সোমাব?
মেম আপোনাৰ প্ৰেজেন্টেশনটো মই দেখা নাই আচ্ছা presentation, yes, it is working. Presentation is working, yes. Stop sharing হৈ যাব presentation বন্ধ কৰিলে তুমি দেখা নাই wait okay আকাশ এতিয়া দেখি পাইছা নাই মেম দেখা পোৱা নাই এতিয়া মই আচ্ছা wait অলপমান সময় হ'ল মানে প্ৰেজেন্টেশনটো অফ হৈ গ'ল ইয়াত মোৰ ভাগৰ আচ্ছা তোমাৰ ভাগৰ অফ হৈ গৈছে ঠিক আছে মই এটা আকৌ প্ৰেজেন্ট কৰিছো প্ৰেজেন্ট নাও উইন্ডো share এতিয়া দেখিছো মেম আচ্ছা ঠিক আছে আকাশ কোৱাচোন আকাশ লেসন প্ল্যানৰ কোন চাৰিটা দিক শিক্ষকে ভাবি লিখিব লাগে কোন চাৰিটা দিক লেসন প্ল্যানত শিক্ষকে হুমাব লাগে What am I teaching? How will I teach it? Who am I teaching? Do you students understanding? yes মই কি পঢ়াম কাক পঢ়াম কেনেকৈ কেনেকে পঢ়াম আৰু কাক পঢ়াম পঢ়াম আৰু ষ্টুডেন্টে বুজি পাবনে নাই এই চাৰিটা ষ্টুডেন্টৰ বস্তু আন্ডাৰষ্টেণ্ডিং yes এই চাৰিটা বস্তুৰ সকলো দিক হুমাই লোৱাটো লেসন প্ল্যানিং now next question is লেসন প্ল্যানিংৰ এটা ভাল ডেফিনেশন বুজাই দিয়া যে লেসন প্ল্যানিং কি তাৰ এটা ডেফিনেশন মোক বুজাই দিয়া who will say this answer will be taken by wait মই অকমান চাই লওঁ ইয়াত কোন কোন আছে প্ৰজ্ঞাদীপ okay প্ৰজ্ঞাদীপ কোৱা লেসন প্ল্যানিংৰ এটা ভাল ডেফিনেশন মোক কোৱা বুজাই দিয়া ভালকে এজন শিক্ষকে এটা ক্লাছৰুমত এটা ক্লাছ লোৱাৰ আগতে কেনে তেওঁ এক মিনিট ৰ'ব দেই মোৰ নেটটো হেৰি খেলি মেলি দিছে কেনেদৰে কোনোবা এটা ক্লাছ লওঁতে কেনেদৰে কোনোবা কি সঁজুলিৰ জৰিয়তে বা কি প্ৰস্তুতিৰ জৰিয়তে কেনেদৰে বুজাব কি তাত ব্যৱহাৰ কৰিব সেইবোৰ লিখিত ৰূপত যিবোৰ শিক্ষকে প্ৰস্তুত কৰি লয় তাকে আমি আগত মানে ক্লাছৰুম এটা লোৱাৰ আগতে প্ৰস্তুত কৰি লয় তাকে আমি লেসন প্ল্যানিং বুলি ক'ব পাৰোঁ ঠিক আছে আচ্ছা ষ্টুডেন্ট মোক কোৱাচোন যদি আমি লেসন প্ল্যান নকৰো মই যদি এনেকে ধৰণৰ স্লাইড লৈ নাহো যদি মই লেসনটো প্ল্যান কৰি নাহো মই কি সমস্যাত ভুগিব পাৰো এই কথাটো মোক আন্ডাৰষ্টেণ্ডিংৰ yes কোৱা আকাশ কোৱা ভেৰি গুড কোৱা আকাশ মেম আন্ডাৰষ্টেণ্ডিংত প্ৰব্লেম হ'ব পাৰে মই যদি লিখি নলওঁ কি হ'ব টেক্সট বুক মানে পঢ়ুৱাত প্ৰব্লেম হ'ব পাৰে আপোনাৰ নলেজটো কম হ'ব পাৰে yes স্মুথ ট্ৰানজেকশ্যন নহ'ব পাৰে yes কনফিডেন্স কমিব পাৰে এইকেইটাই মেম yes কনফিডেন্স কমিব পাৰে yes কনফিডেন্স কমিব পাৰে অসুবিধাৰ সন্মুখীন হ'ব পাৰে very good now last question is importance of lesson plan or importance আমাৰ কি আছে এই কথাটো মোক ক'ব অমৃত কোৱাচোন লেসন প্ল্যানৰ প্ৰয়োজনীয়তা কি আছে কিয় দৰকাৰ লেসন প্ল্যান মেম লেসন প্ল্যানিং যদি ভালকে টিচাৰে নকৰে তেতিয়াহ'লে হয়তো টিচাৰ খুব অফ টপিক যাবগৈ পাৰে নহ'লে বা ষ্টুডেণ্টক বুজোৱা অসুবিধা হ'ব পাৰে আৰু তেওঁৰ আহি পেলাই হয়তো কনফিউজ হ'ব পাৰে যে ষ্টুডেণ্টক কি পঢ়াম yes very good আৰু মেম ষ্টুডেণ্টৰো বহুত অসুবিধা হ'ব পাৰে কাৰণ এটা নিৰ্দিষ্ট টপিকৰ ওপৰত যদি এই লেসনটো প্লেন কৰা নহয় তেতিয়াহ'লে বিভিন্ন টপিকৰ ওপৰত একেটা টাইমতে বুজিবলৈ ষ্টুডেণ্টৰ অসুবিধা হ'ব পাৰে yes টিচাৰ কেতিয়াবা আউট অফ ট্ৰেক যাব পাৰে yes very good আচ্ছা পৰিণীতা go through the slide আৰু কোৱাচোন লেসন প্ল্যানৰ ইম্পৰ্টেন্স কি
লেসন প্ল্যান এজন শিক্ষকক স্মার্টলি ক্লাছ ল'বলৈ সহায় কৰে শিক্ষকৰ কনফিডেন্স থাকে কি পঢ়াব লাগিব পইণ্টছ কেইটা সম্পূৰ্ণ ক্লিয়াৰকে থাকে কি আউটকাম তাৰ পৰা আমি পাম হেতু আমাৰ ক্লিয়াৰ থাকে পরিণীতা গো থ্রু দ্য স্লাইড এন্ড প্লিজ টেল মি ইট ইজ দ্য লাস্ট কোয়েশ্চন অফ দ্য ক্লাস যে লেসন প্ল্যানৰ ইম্পর্টেন্স কি এস ফর লেচন এটা যদি প্লেনিং কৰি পিনে পঢ়োৱা হয় তেতিয়া চিষ্টেমেটিকভাৱে প্লেন পঢ়াব পাৰি মেজাৰেবলভাৱে পঢ়াব পাৰি তাৰপৰা এইটো পঢ়াওঁতে যেতিয়া পঢ়াবলৈ সুবিধা হয় কৰোঁতে মেম মই ৰিটেনেবল মানে কি বুজি নাপাওঁ আচ্ছা মই এতিয়া তোমাক বুজাইছো রিটেনেবল মানে যাতে স্টুডেন্টৰ ব্রেইনত টপিকটো থাকি যায় যদি লেসন প্ল্যানটো ভালকে পরিকল্পনা করা হয় তাতে শিক্ষকে লিখি ল'ব যে মই অবজেক্টিভ কি ল'ম মই এক্সাম্পল কি দিম আগৰ নলেজৰ পৰা নতুন নলেজক কেনেকৈ টানি আনি বুজাম ষ্টুডেণ্টক ক্লাছৰুমত এংগেজ কেনেকৈ কৰি থ'ম ষ্টুডেণ্টক বিভিন্ন এক্টিভিটিৰ যোগেদি কেনেকৈ ক্লাছৰুমত তেওঁলোকক ধৰি থ'ব পাৰোঁ এট্ৰাক্ট কৰিব পাৰোঁ এই আটাইকেইটা বস্তু টিচাৰে যেতিয়া ওৱান বাই ওৱান লিখি ল'ব আৰু লিখাই নহয় এইকেইটা বস্তু যেতিয়া ক্লাছৰুমত সেইমতেই প্ৰেজেণ্ট কৰিব যেইমতে শিক্ষকে প্লেন কৰিছিলে সেইমতে একো খেলি মেলি নোহোৱাকৈ শিক্ষকে যেতিয়া প্ৰেজেণ্ট কৰিব অট'মেটিক ষ্টুডেণ্টৰ মনত থাকি যাব ৰিটেইনেবল মানে মনত থকা ষ্টুডেণ্টৰ মনত থাকি যাব আৰু টিটো হ'ল টাইম বাউণ্ড এটা পাৰ্টিকুলাৰ সময়ৰ ভিতৰত লেসনটো শেষ হ'ব তো ইম্পৰ্টেন্স অফ লেসন প্ল্যান হ'ল যেতিয়া লেসন সিস্টেমেটিক হয় মেজাৰেবল হয় ক্লাছৰুমত এটেইন কৰিব পৰা যায় মনত থাকে আৰু এটা পাৰ্টিকুলাৰ সময়ৰ ভিতৰত শেষ হয় সো টুডে উই হেভ ডিসকাসড অ্যাবাউট কনসেপ্ট অফ লেসন প্ল্যান ক্যারেক্টারিস্টিক্স ইম্পর্টেন্স আৰু আমি কেইটামান স্ট্ৰাকচাৰো চালো লেসন প্ল্যানৰ কেইটামান টেন্টেটিভ স্ট্ৰাকচাৰ নেক্সট ক্লাছত মই তোমালোকক প্ৰেক্টিকেলি লেসন প্ল্যান সম্পৰ্কে আৰু নলেজ দিম আৰু এইটো হ'ব আমাৰ কালিৰ ক্লাছ কালিও আমি 9:30 to 10:30 লগ পাম আমি প্ৰতিদিন 9:30 to 10:30 লগ পাম যাতে আমি প্ৰেক্টিকেল কৰিব পাৰোঁ কাৰণ এইটো এটা প্ৰেক্টিকেল সাবজেক্ট ইয়াত তুমি কিন্তু প্ৰেক্টিকেল কৰিব লাগিব যেনেকৈ সাইকোলজিক্যাল প্ৰেক্টিকেল কৰিছিলা আৰু ক্লিয়াৰ ষ্টুডেণ্টছ ওকে মেম তোমালোকৰ ইয়েস ঠিক আছে তোমালোকৰ ইয়েস টিচিং প্ৰেক্টিস এইটো একেবাৰে প্ৰেক্টিস একদম প্ৰেক্টিকেল ষ্টুডেণ্ট তোমালোকৰ 9:30 to 10:30 কোনো সমস্যা আছে নেকি মেম ইয়েস আকাশ মেম মোৰ ভাগৰ ৰাতিপুৱা মানে মই মৰ্ণিং জিম যাওঁ সেইটো কাৰণে অকণমান দিগদাৰ এটা হয় মানে চাৰিওত মানে টাইম এটা দি দিছে মানে মোক পাৰ্টিকুলাৰ আচ্ছা আচ্ছা সেইটো কাৰণে মেম আপুনি যদি পাৰে 10:30 মানৰ পৰা ল'বচোন 10:30 পৰা কেলে ল'ব নোৱাৰি আকাশ 10:30 পৰা 11:30 11ত আকৌ শিক্ষকৰ ক্লাছ ষ্টাৰ্ট হৈ যাবতো তেতিয়াহ'লে মেম আপুনি মেম 10টা মানৰ পাৰিব নেকি 10টাৰ পৰা 11টা মেম আচ্ছা আচ্ছা হা চিন্ময় 10টাৰ পৰা 11টা ঠিক আছে একেৰাহে নোৱাৰি মেম পাছবেলা লগ 5-6টা মানত 5-6টা মানৰ পৰা মই ল'বলৈ ইয়েস 5-6টা মানৰ পৰা একচুয়ালি 5টাৰ পৰা মই ল'বলৈ চেষ্টা কৰিছিলোঁ কিন্তু 5টা বজাত ষ্টুডেণ্ট যথেষ্ট কম থাকে ষ্টুডেণ্ট এটেণ্ড নকৰে পিছবেলা আগবেলা যিমান ফ্ৰেছ হৈ থাকে পিছবেলা এটেণ্ড নকৰে ঠিক আছে ষ্টুডেণ্ট আমি এটা কাম কৰিম আমি অলপ দিনমান 9:30 to 10:30 লৈ চাওঁ যদি আমাৰ বেছি সমস্যা হয় তেতিয়া আমি বেলেগ টাইমত শিফট হ'ম আচ্ছা 9:30 to 10:30 how many of you are able to do it except Akash Pragyadev any problem No ma'am, no. Pallav No. মেম নাই প্ৰব্লেম নাই Pranav প্ৰব্লেম নাই মেম Porinita মেম একো দিগদাৰ নহয় আচ্ছা মই আৰু কেইটামান ষ্টুডেণ্টক চাওঁ বাকি ষ্টুডেণ্ট কোন কোন আছে আৰু আছে তোমাৰ অমৃত মেম প্ৰব্লেম নাই ভাস্কৰ প্ৰব্লেম নাই মেম
ভাস্কৰ মেম প্ৰব্লেম নাই আচ্ছা তাৰপিছত পৰিণীতা কলো চিন্ময় অকমান কৈছে পিছবেলাৰ কথা পল্লৱ মেম মেম নাই প্ৰব্লেম পঞ্চমী মেম প্ৰব্লেম নাই আচ্ছা আচ্ছা ঠিক আছে চিন্ময় অলপ দিন মান মানে 9:30 হা চিন্ময় কোৱা মেম যদি ধৰি লওক আপুনি 10টাৰ পৰা 11টালৈ লৈ ল'লে আকৌ 11টাৰ পৰা ক্লাছ থাকে যে সেইটোৱে একেৰাহে মানে ফোন চাৰ্জ দিবলৈ এক্সেক্টলি সেইটো কাৰণে প্ৰব্লেম হয় 10টাৰ পৰা ল'লে অলপ প্ৰব্লেম হয় 11টাৰ পৰা ক্লাছ থাকে কিন্তু 9:30 to 10:30 হ'লে হাফ এন আৱাৰ এটা গেপ থাকে না চিন্ময় সেইটোৱে সেইটো কাৰণে মই বহুত ভাবি চিন্তি এই টাইমটো লৈছোঁ এই টাইমটো একেবাৰে ফ্ৰেছ মৰ্নিং টাইম আৰু প্ৰেক্টিকেলৰ কাৰণে অলৰেডি এল'টেড ক্লাছেছ কৰিলে কিন্তু প্ৰেক্টিকেল শেষ নহ'ব এটা ফালে থিয়ৰি চলাই থাকিব লাগিব এটা ফালে প্ৰেক্টিকেল চলাই থাকিব লাগিব সেইটো কাৰণে এটা পাৰ্টিকুলাৰ টাইম লাগিব য'ত আমি লেসন কেইটা প্লেন কৰিব পাৰোঁ আৰু অনলাইন ক্লাছত এনেও চেলেঞ্জিং হয় কিন্তু তোমালোকে যদি ক্লাছ কৰা এই প্ৰব্লেমটো দূৰ কৰিব পাৰি আই হোপ তোমালোকে ক্লাছ কৰিবা আৰু ক্লাছত এটেনশ্যন দিবা মেম ঠিক আছে মেম ইয়েছ চিন্ময় কোৱা কিবা কৈ আছিলা এই লেসন প্লেনিংখন কিবা বেলেগ পেপাৰ নেকি এখন ইয়েছ লেসন প্লেনিং এটা বেলেগ পেপাৰ সেইটো কাৰণেই কৈছোঁ মই ৰাতিপুৱা এই প্ৰেক্টিকেল ক্লাছ কেইটা কৰিম আৰু এল'টেড টাইমত মই থিয়ৰিটিকেল ক্লাছ কৰিম আজি আকৌ তোমালোকক লগ পাম মই 12:30 to 1:30 ক্লিয়াৰ ষ্টুডেণ্ট ওকে মেম ইয়েছ 12:30 to 1:30 তোমালোকে ক্লাছত আহিবা আৰু যোৱাৰ আগতে মই কৈ দিওঁ চিন্ময় ডাউটটো ক্লিয়াৰ কৰি দিওঁ চিন্ময় এইটো হ'ল 402 টিচিং প্ৰেক্টিছ ইয়াত মাইক্ৰ' টিচিং মেক্ৰ' টিচিঙৰ প্ৰেক্টিছ কৰিব লাগিব আগত যেনেকৈ চিনিয়ৰে স্কুল কলেজত গৈ পঢ়াইছিলে স্কুলত গৈ পঢ়াইছিলে মাইক্ৰ' টিচিং নিজৰ লগৰক পঢ়োৱা হয় মেক্ৰ' টিচিঙত সৰু সৰু বাচ্চাক পঢ়োৱা হয় তাৰ কাৰণে বহুত লেসন্স বনাব লাগে সৰু সৰু ক্লাছৰ 1 2 3 4 5 6 7 8 সেই ক্লাছবিলাকৰ ছ'চিয়েল ষ্টাডি ছায়েন্স মেথামেটিক্স কালচাৰ লিটাৰেচাৰ এইবিলাকৰ ওপৰত লেসন প্ৰিপেয়াৰ কৰি বনাব লাগে ইউনিটটোৰ নামটো চোৱা প্ৰিপেয়াৰিং লেসন প্লেন এণ্ড প্ৰেক্টিছ টিচিং ইয়াত তুমি প্ৰেক্টিছ কৰিব লাগিব পুৰা লেসন বনাব লাগিব ভুল হ'ব প্ৰেক্টিছ কৰিব লাগিব এইটো সম্পূৰ্ণ এটা প্ৰেক্টিকেল ক্লাছ বুজি পালা চিন্ময় মেম পাইছো সেইটো কাৰণে এই 402 পেপাৰটো আমি এতিয়া কৰিম আৰু 403 পেপাৰ এডুকেশ্যনেল টেকনলজি আজি 12:30 to 3:30 কৰিম এই 12:30 to 1:30 কৰিম 403 পেপাৰ 12:30 402 পেপাৰ 9:30 ক্লিয়াৰ ষ্টুডেণ্টছ ক্লিয়াৰ মেম yes not always 12:30 যেটো মানে ৰুটিনত দিয়া থাকিব সেই টাইমটো yes any more doubt clear ma'am নো মেম ঠিক আছে চিন্ময় তুমি ক্লাছৰ স্ক্ৰীনশ্বটটো লৈ লোৱা আৰু নেক্সট ক্লাছত আমি লেসন প্লেন সম্পৰ্কে প্ৰেক্টিকেলি শিকি ল'ম চিন্ময় তুমি ক্লাছৰ স্ক্ৰীনশ্বটটো লৈ থোৱা ললা চিন্ময় ঠিক আছে তেতিয়াহ'লে আজি 12:30 আকৌ লগ পাম ওকে মেম বাই 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 ঠিক আছে okay